নমস্কাৰ ইনসাইড ইণ্ডিয়ালৈ স্বাগতম জনাইছো এই মুহূৰ্তত ইনসাইড ইণ্ডিয়া চাই থকাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছো 40 লাখ মহিলাৰ বাবে ৰাজ্যৰ 40 লাখ মহিলাৰ বাবে এটা ভাল খবৰ লৈ আহিছো নতুন বছৰতে 40 লাখ মহিলাই লাভ কৰিব 10000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে আৰু নতুন বছৰতে এই টকা আগবঢ়োৱা হ'ব 40 লাখ মহিলাৰ একাউণ্টত 10000 কোটি টকা সোমাব গায়পতি 10000 টকা লাভ কৰিব 40 লাখ মহিলাই এই খবৰটো লৈ আহিছো গ্ৰাফিক্স প্লেটৰ জৰিয়তে নতুন বছৰতে আন এটা ভাল খবৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা শীঘ্ৰেই মহিলাসকলৰ একাউণ্টত সোমাব 10000 কোটি টকা আৰু 40 লাখ মহিলা গায়পতি একাউণ্টত পাব 10000 কোটি টকা ইয়াৰ বাবে চৰকাৰক লাগিব 4000 কোটি টকা সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে চৰকাৰক 4000 টকা লাগিব এই আসনি প্ৰদানৰ বাবে 10000 টকা কেতিয়া সোমাব সেই কথা চিন্তা কৰিব নালাগে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰিছো কিছু দিনৰ ভিতৰতে মহিলাসকলে গায়পতি এই 10000 টকা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আন এটা বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ 40 লাখ মহিলাই এই খবৰ চোৱা উচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 40 লাখ মহিলাৰ একাউণ্টত সোমাব 10000 কোটি টকা और 40 लाख महिला गायपति एकाउंटत पाब 10000 कोटी टका यार বাবে सरकारक লাগিব 4000 कोटी टका 10000 टका केতিয়া সোমাব সেই কথা চিন্তা কৰিব নালাগে বুলি মুখ্যমন্ত্ৰী গৰাকী স্পষ্ট কৰিছে বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰিছো বুলি কৈছে কিছু দিনৰ ভিতৰতে মহিলাসকলে গায়পতি এই 10000 টকা লাভ কৰিব আৰু এই টকাখিনি যদি সৎ কামত ব্যৱহাৰ কৰে তেন্তে পৰৱৰ্তী সময়ত 25000 আৰু 50000 টকা লাভ কৰিব মহিলাসকলে এই মহিলাসকলৰ বাবে ভাল খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত ভাল খবৰ মুখ্যমন্ত্ৰীয়ে নতুন বছৰ লৈ আহিছে আনটা ভাল খবৰ মুখ্যমন্ত্ৰী গৰাকী বৃহৎ ঘোষণা কৰিছে যে 40 লাখ মহিলাৰ একাউণ্টত 10000 কোটি টকা সোমাব 40 লাখ মহিলাই লাভ কৰিব এই ধন আৰু এই ধন যদি সঠিক কামত সৎ কামত যদি ব্যৱহাৰ কৰে মহিলাসকলে তেন্তে পৰৱৰ্তী সময়ত 25000 আৰু 50000 টকালৈকে লাভ কৰিব মহিলাসকলে আমি এই মুহূৰ্তত সেই খবৰ জনাই আছো পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিম মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছিল সেই কথা আমি জনাইছো যে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে ইয়াৰ বাবে চৰকাৰক 4000 কোটি টকা লাগিব আৰু 10000 টকা কেতিয়া সোমাব সেই কথা মহিলাসকলে চিন্তা কৰিব নালাগে বৰ্তমানলৈকে মুখ্যমন্ত্ৰী গৰাকীয়ে যি প্ৰতিশ্ৰুতি দিছে সেয়া পূৰণ কৰিছে বুলি কৈছে আৰু কিছু দিনৰ ভিতৰতে মহিলাসকলে অৰ্থাৎ নতুন বছৰতে মহিলাসকলে এই 10000 টকা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে